অন্তৰ্গত মুঠ 13,493 গৰাকী হিতাধিকাৰী আজি লাভ কৰিলে অৰুণোদয় 3.0 আঁচনিৰ ধন। সমগ্ৰ ৰাজ্যতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল অৰুণোদয় 3.0 আঁচনি। ইয়াৰ সমান্তৰালভাৱে শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত 9খন পঞ্চায়তৰ হিতাধিকাৰী সকলোকে 82 নং বংশৰ পঞ্চায়তত অনুষ্ঠিত সভাত আজি প্ৰদান কৰা হয় অৰুণোদয় আঁচনিৰ ধন। সভাত উপস্থিত থাকে মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, কামৰূপৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। নিৰ্বাচনৰ পিছত আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত অৰুণোদয় আঁচনিখন আকৌ আৰম্ভণি হৈছে আৰু অসমত প্ৰায় 37 লাখ মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। যিসকল আইনমন্ত্ৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আজি 4খন বাগান জিলা, 4খন শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এই জিলাখনৰ আইনমন্ত্ৰীসকল বা লোকসকলে বালাঘাটৰ লোকসকলে অৰুণোদয় পৰিয়ালক তেওঁলোকে 150 টকা আগবঢ়াই দিছে। সকলো আইনমন্ত্ৰীয়ে এইখন তেওঁলোকে সমমৰ্পিতা দেখুওৱাৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অৰুণোদয় আঁচনিখিনিতে ভাৰতবৰ্ষৰ সকলোকে সমানিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই আঁচনিৰ জৰিয়তে অৰুণোদয় পৰিয়ালৰ মহিলাসকলে লোনো ল'ব পাৰিব, যাতে এডভান্সো ল'ব পাৰিব, তেনেকুৱা ধৰণৰ সুবিধা আগবঢ়াইছে। এই আঁচনিৰ পৰিসৰ ক্ৰমাগত ভৱিষ্যতে আগবাঢ়ি যাব। মহিলাসকল সবলীকৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব, তাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে সামাজিক ইয়াৰ শুভ উদ্বোধন কৰিলে। হাজো শুৱালকুছি সমষ্টি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কামৰূপ জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আজি 2 নং পূব বংশৰ গাঁও পঞ্চায়তৰ বংশৰ দুৰ্গ মন্দিৰত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু আজি শুৱালকুছি অঞ্চলত প্ৰায় 31,471 জন হিতাধিকাৰীয়ে আজি অৰুণোদয় পাবলৈ সক্ষম হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী পদক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আমাক যি ধৰণে সাহসৰ প্ৰেৰণা দিলে আৰু আমাৰ মহিলা অৰুণোদয় পাবলৈ সক্ষম হোৱা মহিলাসকলক উদ্দেশ্যি যি ধৰণৰ বাৰ্তা দিলে তাৰ কাৰণে মই বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে প্ৰতিটো পৰিয়ালৰ প্ৰতিঘৰ মহিলা এই অৰ্থনৈতিক ভেটি তাত যথেষ্টভাৱে শক্তিশালী কৰিব আৰু এই অৰুণোদয় আঁচনিৰ 1250 টকা এই মাহে যি পোৱাৰ ব্যৱস্থা কৰিছে, এই 1250 টকা টকাৰে যথেষ্টভাৱে অতি দুখীয়া দৰিদ্ৰ মহিলাসকলক জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। গতিকে ভৱিষ্যত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এই আঁচনিখনৰ জৰিয়তে আৰু অধিক মহিলা সবলীকৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বীকৰণৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিব বুলি কৈছে। আজিৰ এই 3.0 অৰুণোদয় আঁচনিয়ে অসমৰ প্ৰতিগৰাকী মাতৃক টকা দিব, অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু